হঠাৎ অহা বলিয়াবানে সকলো উটুৱাই নিয়াৰ পাছত নাজিৰাৰ চন্তকৰ ডালিমী নিউজ পেপাৰ এজেন্সিৰ স্বত্বাধিকাৰ কুতুবুদ্দিন আহমেদৰ এতিয়া হাহাকাৰ অৱস্থা। দমদমকৈ সজাই থোৱা নিউজ পেপাৰৰ বান্দিল বোকাই পুতি নষ্ট কৰি পেলালে। লগতে বানে উটুৱাই নিলে প্ৰায় 100টাকৈ হাঁহ, 5জনী ছাগলীৰ লগতে ঘৰৰ প্ৰায়বোৰ সামগ্ৰী। এতিয়া কি কৰিম, কেনেকৈ খাম, কোনে সহায় কৰিব মোক? চন্তক বেহুবৰ নাগিনীমৰা আদি অঞ্চলত মই পেপাৰ যোগান ধৰিছিলো। এতিয়া কোনে পেপাৰ কিনিব, কাক পেপাৰ যোগান ধৰিম? সকলো শেষ হৈ গল। এনেদৰেকৈ চকুত চকুলো এতিয়া স্বত্বাধিকাৰ কুতুবুদ্দিন আহমেদৰ। বছৰৰ পাছত বছৰ ধৰি তেওঁ এই এজেন্সিৰ জৰিয়তে পৰিয়াল পোহপাল দি আছিল। এক ৰাতিৰ বানে সকলো শেষ কৰি পেলালে। হুক হুকাই কান্দি উঠিল কুতুবুদ্দিন আহমেদ। তেওঁৰ লগতে এজেন্সিৰ ওপৰত নিৰ্ভৰ কৰা বহু হকাৰো আজি কৰ্মহীন। বানত কেৱল ঘৰ বাৰী নহয়, মানুহৰ জীৱিকাও উটুৱাই লৈ গল। ডালিমী নিউজ পেপাৰ এজেন্সিৰ স্বত্বাধিকাৰী মই কুতুবুদ্দিন আহমেদ হওঁ আৰু এটুকুৰা অঞ্চলৰ মই বাতৰি কাকতৰ হকাৰো হওঁ আৰু শিমলুগুৰিৰ পৰা চন্তক পোৱা যায়, তাত বিহুবৰ পোৱা যায় আৰু ওচৰে পাঁজৰে চন্তক বিহুবৰ ওচৰে পাঁজৰে গাঁওসমূহত ময়ে বাতৰি কাকত যোগান ধৰোঁ। সুদূৰ নাগিনমৰা, নগালেণ্ডৰ নাগিনমৰা সেই অঞ্চলতো ময়ে বাতৰি কাকত ইয়াৰ যোগান ধৰোঁ। আজি 10 দিন ধৰি বাতৰি কাকত বন্ধ হৈ আছে। আজি পেপাৰখিনি আনিলোঁ, তাক কি কৰিম, মোৰ সৰ্বোচ্চ শেষ হৈ গ'ল। সকলো বাতৰি কাকতৰ পুৰণা বাতৰি কাকতৰ বান্দোলবিলাকো শেষ হৈ গ'ল, ধান চানো শেষ হৈ গ'ল, গাড়ী ঘোঁৰা মানে একো বিচনা পাতিৰ সৈতে একো নাই। খালী ঘৰটোৰ চাৰিবেৰ কেইখনে আছে, হাঁহবতী একোৱে নাই। মই প্ৰায় আৰু ডকুমেণ্টছো মোৰ নাইকিয়া হৈছে, গতিকে পইচা পায়ো নাই। কি অৱস্থাত পৰিলোঁ সেয়া বুজাব নোৱাৰোঁ আপোনালোকক। মই এটা ফেচবুক লাইভত এটা মোৰ দুখৰ কাহিনী বৰ্ণনা কৰি লাইভ এটা দিছোঁ। আশা কৰোঁ আপোনালোকেও সহায় কৰিব বুলি নিদিয়ে তাৰে কামনা কৰিবলৈ নাই দেখা। 1994 চনত আহিছিল, ইয়াতে লাইনটো আছিল শিমলুগুৰি টু নাগিনমৰা ট্ৰেইন লাইন। 94 চনতে প্ৰবলমান আহিছিল, যদি ছটালৈকে হৈছিল, তাৰ পাছৰ পৰা বান অহা নাই। বান আহিছে যদিও চিলচিলীয়াকৈ। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।